প্ৰিয়ংকা গান্ধী কেৱল ভোটৰ কাৰণেহে গৈছে জুবিন ক্ষেত্ৰলৈ। ভাল পাই যোৱা হলে ক'লেহেঁতেন নেকি যে জুবিনৰ নামেই আমি শুনা নাই বুলি। আজিলৈকে প্ৰিয়ংকা গান্ধীৰ মুখত জুবিনৰ নাম শুনিছিল নে কোনোবাই? সাহস আছে যদি অসম আন্দোলনৰ শ্বহীদৰ বাকৰিলৈ যাওক প্ৰিয়ংকা গান্ধী আৰু কওক যে আইতা আৰু দেউতাই কৰা পাপৰ প্ৰায়শ্চিত্ত কৰিবলৈ আহিছো বুলি। প্ৰিয়ংকা গান্ধী 10 বাৰ আহি গ'ল, কিন্তু এবাৰলৈও নাপাতিলে ভূপেন হাজৰিকা জুবিন গাৰ্গৰ কথা। মোৰ মুখ খুলি নল'ব, মই জুবিন গাৰ্গক লৈ ৰাজনীতি কৰিব বিচৰা নাই। দুদিন পূৰ্বে অসমলৈ আহিছিল কংগ্ৰেছৰ শীৰ্ষ নেত্ৰী প্ৰিয়ংকা গান্ধী। কংগ্ৰেছৰ বিভিন্ন কাৰ্যসূচীত অংশ লোৱাৰ সমান্তৰালকৈ প্ৰিয়ংকা গান্ধী উপস্থিত হৈছিলগৈ জুবিন ক্ষেত্ৰত। কিন্তু প্ৰিয়ংকা গান্ধী জুবিন ক্ষেত্ৰলৈ যোৱাক লৈ এতিয়া চলিছে সৰ্বত্ৰ চৰ্চা। কংগ্ৰেছে জুবিন গাৰ্গক ৰাজনীতিৰ মজিয়ালৈ টানি আনিছে বুলি তোলপাৰ লাগিছে অসম। পূৰ্বে কেতিয়াও জুবিন গাৰ্গৰ নাম নুশুনা বা কেতিয়াও মুখত জুবিন গাৰ্গৰ নাম নোলোৱা প্ৰিয়ংকা গান্ধীয়ে 10 বাৰকৈ অসম ভ্ৰমণ কৰাৰ পিছতো কিয় নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত হঠাতে ওলাল জুবিন গাৰ্গৰ প্ৰসংগ, তাক লৈ এতিয়া প্ৰশ্ন মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। প্ৰিয়ংকা গান্ধী জুবিন ক্ষেত্ৰলৈ যোৱাৰ পিছতেই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মন্তব্য কৰে যে কেৱল ভোট বেংকৰ স্বাৰ্থতেই প্ৰিয়ংকা গান্ধী গৈছে জুবিন ক্ষেত্ৰলৈ। যদিহে সাহস আছে তেন্তে অসম আন্দোলনৰ শ্বহীদৰ বাকৰিলৈ যাওক প্ৰিয়ংকা গান্ধী আৰু কওক যে আইতা আৰু দেউতাই কৰা পাপৰ প্ৰায়শ্চিত্ত কৰিবলৈ আহিছো বুলি। প্ৰিয়ংকা গান্ধী 10 বাৰ আহি গ'ল অসমলৈ, কিন্তু এবাৰলৈও নাপাতিলে ভূপেন হাজৰিকা জুবিন গাৰ্গৰ নাম। যদিহে জুবিন গাৰ্গক সঁচাই ভাল পায় তেন্তে কিয় কৈছিল জুবিন গাৰ্গৰ নাম পূৰ্বে কোনেও শুনা নাছিল বুলি। লগতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য যে মোৰ মুখ খুলি নল'ব, মই জুবিন গাৰ্গক লৈ ৰাজনীতি কৰিব বিচৰা নাই। এইটো বিজেপিক হলঠেকত পেলাবৰ কাৰণে চিধা চিধি ষড়যন্ত্ৰ। এজন মানুহক লৈ ইমান ৰাজনীতি মই জীৱনত দেখা নাছিলোঁ। 3 মাহৰ ভিতৰত আমি চাৰ্জশ্বীট দিলোঁ, এটা বেটা আজিলৈকে জামিন পাব পৰা নাই। আমাকতো ক্ৰেডিট দিব লাগিছিলে। এতিয়া ষড়যন্ত্ৰ আৰম্ভ হৈছে এইগৰাকী জাজৰ পৰা কেছটো লৈ যাবৰ কাৰণে। This is politics. If you like Assamese, you would have gone to Bhupen Hazarika, you would have gone to Martyrs Column, you would have gone to Jubin, you would have gone to Mahapurush Srimanto Shankardev Avirbhav Khetra. And if you would have love and respect Jubin, you would have come only for that. So our Prime Minister, Home Minister doesn't do that. You are coming for a different purpose and then you are going there. Your sole purpose should be visiting. Like people must remember that it is Amit Shah and Narendra Modi jine Shohid Smarakot goise. 860 জন মানুহে দেশৰ কাৰণে তেজ দিছিলে, তো তাতে যোৱাটো মাইনাছ হৈ গ'ল। তাৰমানে আপোনালোকৰ দৃষ্টিত অসম আন্দোলনৰ শ্বহীদসকলৰ কোনো মূল্য নাই। কিয় এইটো প্ৰশ্ন নকৰে প্ৰিয়ংকা গান্ধী তাত কিয় নগ'ল? এইটো কি ৰাজনীতি চলি আছে? পিয়ৰ পলিটিক্স যে এজন মানুহৰ মৃত্যুক লৈ আমি শেষ পৰ্যন্ত ৰাজনীতি কৰিম, এইটোতো ঠিক কথা নহয়। আৰু ন্যায় কোনে দিছে? চাৰ্জশ্বীট কোনে দিছে? বিজেপিয়ে দিছে। আজিলৈকে জামিন কিয় হোৱা নাই? বিজেপিৰ কাৰণে হোৱা নাই। এতিয়া কনস্পিৰেচি চলি আছে যেনে তেনে ইলেকশ্যনৰ আগত যাতে জামিন হ'ব পাৰে। সেইকাৰণে মই কেছ বেলেগ কোৰ্টত দি দিব চিফ জাষ্টিছ মহোদয়ক ৰিকুৱেষ্ট কৰিম, বাট ৰিস্ক উইল বি উইথ দ্য পিপুল হু আৰ ডিমাণ্ডিং দিছ। তেওঁলোকে ৰিস্ক ল'ব লাগিব, কাৰণ আমাৰ উকিলবিলাকে মোক কোনেও কোৱা নাই we have put a very good team of prosecutors. The prosecutors are not recommending. আজিলৈকে জিয়াউল কামাৰৰ দৰে প্ৰচিকিউটৰ তেওঁতো মোক কোৱা নাই যে ছাৰ কোৰ্টখন চেঞ্জ কৰিব লিখক। বাহিৰৰ মানুহে কিয় কৈ আছে? লিগেল এডভাইচ কাৰ পৰা আহিব লাগিব? কালি তাতে তাৰ আৰু কিবা লগ লাগি 10 মিনিটৰ কাৰণে সমাধিত লাইট গ'ল। এনেকুৱা কৰিলে যেন আমি লাইটে কাটি দিলোঁ। তাৰমানে কনষ্টেণ্টলি জুবিনক শান্তিত থাকিব নিদিয়ে। মইতো ক'তো ক্লেইম কৰা নাই তেওঁলোক সমাধিত গৈছে, মই টেষ্ট দিছোঁ, সেইটো মই ক'ৰবাত ক্লেইম কৰিছোঁ নেকি?
আমাৰ যে 12,000 ল'ৰা ছোৱালীয়ে টেষ্ট দিলে সেইটো ইম্পৰ্টেণ্ট নে তাতে ভোটৰ কাৰণে গৈ খাৰা হোৱাটো ইম্পৰ্টেণ্ট? সেইখিনি কথাৰ কিয় কোনে উত্তৰ নিদিয়ে? এনেকুৱা চাৰ্টিফিকেট বনাই দিলে যে একদম ডাঙৰ কাম কৰিলে। আৰে ভোটৰ কাৰণে গৈছে, ভাল পাই যোৱা নাই। ভাল পাই গ'লে ক'লেহেঁতেন নেকি যে জুবিনৰ নামেই আমি শুনা নাই? অসমত প্ৰিয়ংকা গান্ধী কিমানবাৰ আহিলে? কেতিয়াও গাড়ীত জুবিনৰ কথা আলোচনাই হোৱা নাছিল। অসমত প্ৰিয়ংকা গান্ধী কিমানবাৰ আহিলে? নট লেছ দেন 10 টাইমছ। তাৰমানে 10 বাৰ যেতিয়া প্ৰিয়ংকা গান্ধী অসমত আহিছিলে তেওঁলোকে জুবিন গাৰ্গৰ বিষয়ে আলোচনাই নাই কৰা। তাৰমানে তেওঁতো কালি কনফেছ কৰি থৈ গ'ল যে মই জুবিনৰ নাম শুনাই নাছিলোঁ। অসমত যোনে আহে দুটা নামটো শুনেই। ফ্লাইটত নামাৰ পিছতে আলোচনা আৰম্ভ হ'লে ভূপেন হাজৰিকা জুবিন গাৰ্গৰ নামটো সকলোৱে পাতে। তাৰমানে 10 বাৰ প্ৰিয়ংকা গান্ধী আহি গ'ল, 10 বাৰ কংগ্ৰেছীসকলে জুবিন গাৰ্গ আৰু ভূপেন হাজৰিকাৰ নামেই নাপাতিলে। এতিয়া তেওঁলোকে ৰাজনীতি কৰিব। গতিকে মই কংগ্ৰেছী বন্ধুসকলক ৰিকুৱেষ্ট কৰিম যে মোৰ মুখখন নুখুলাব। মই এইটো বিষয় লৈ ৰাজনীতি কৰিব নোখোজো কাৰণে মই মনে মনে থাকোঁ কিবা ক'লেও। আৰু প্ৰিয়ংকা গান্ধীৰ যদি সাহস আছে, ৰাহুল গান্ধীৰ যদি সাহস আছে, অসম আন্দোলনৰ শ্বহীদসকলৰ বাকৰিত যাওক আৰু কওক যে মোৰ আইতা আৰু মোৰ দেউতাই যি পাপ কৰিছিল তাৰ মই প্ৰায়চিত্ৰ কৰিব আহিছোঁ। বিশেষ প্ৰতিবেদন, নিউজ ডেস্ক ৰিপৰ্ট। শুদ্ধ আৰু বিস্তৃত বাতৰিৰ বাবে চাই থাকক নিউজ ডেস্ক ৰিপৰ্ট।